বহুদিনৰ বিৰতিৰ অন্তত আজি পুনৰ এটা ভিডিঅ' লৈ আহিছোঁ। এইটো হৈছে DLED ছেকেণ্ড ছেমিষ্টাৰৰে পেপাৰ S24 পেডাগজি অফ MIL 1ৰ যিটো ইউনিট 5 আছিলে লিটাৰেচাৰ, তাৰে ওপৰত নোটছ লৈ আহিছোঁ আৰু ইয়াত বহুতকেইটা টপিকৰ ওপৰত ডিছকাছ কৰিম। প্ৰথমটো লৈ আহিছোঁ সাহিত্য শব্দটো ক'ৰ পৰা আহিছে। সাহিত্য শব্দটো সংস্কৃত শহীদ শব্দৰ পৰা উৎপত্তি হৈছে। ইংৰাজী লিটাৰেচাৰ শব্দটো লেটিন ভাষাৰ পৰা লোৱা হৈছে। সাহিত্যৰ অৰ্থ কি? শব্দ আৰু অৰ্থৰ মিলনকেই সাহিত্য বুলি কোৱা হয়। অৰ্থযুক্ত শব্দাৱলীৰ সুন্দৰ প্ৰয়োগকেই সাহিত্য বুলিব পাৰি। সাহিত্য শিক্ষাদানৰ প্ৰধান উদ্দেশ্য কি? সাহিত্য শিক্ষাদানৰ প্ৰধান উদ্দেশ্য হ'ল শিক্ষাৰ্থীৰ কল্পনা শক্তিৰ বিকাশ সাধন কৰা। ছাত্ৰ ছাত্ৰীক সাহিত্যৰ পাঠৰ সৈতে জড়িত কৰিবলৈ কেনেধৰণৰ ব্যৱস্থা ল'ব পাৰি? ছাত্ৰ ছাত্ৰীৰ জ্ঞান বৃদ্ধিৰ বাবে তেওঁলোকক সাহিত্যৰ বিভিন্ন পাঠৰ সৈতে জড়িত কৰোৱাৰ দৰকাৰ। ইয়াৰ বাবে শিক্ষকে বিভিন্ন ব্যৱস্থা হাতত ল'ব পাৰে। শিক্ষকে সাহিত্যৰ পাঠৰ সৈতে শিক্ষাৰ্থীক পৰিচয় কৰাই দিয়াৰ আগতেই নিজেই পাঠৰ সৈতে ভালদৰে পৰিচিত হোৱা দৰকাৰ। শিক্ষকে নিজকে সেই পাঠটোৰ প্ৰতি আগ্ৰহী কৰিলেহে ছাত্ৰ ছাত্ৰীৰ আকৰ্ষণ বৃদ্ধিত সহায়ক হ'ব। শিক্ষকে পাঠৰ বিষয়বস্তু উপস্থাপন কৰোঁতে চাব লাগে যাতে শিক্ষাৰ্থীয়ে বাস্তৱ পৃথিৱীৰ সৈতে তাৰ মিল দেখা পায়। ইয়াৰ উপৰিও প্ৰকল্প পদ্ধতিৰ মাজেদি শিক্ষাদান কৰিব লাগে। শিক্ষাৰ্থীক পাঠৰ সৈতে জড়িত চিন্তাশীল আৰু সৃষ্টিশীল হ'বলৈ উৎসাহ দিব লাগে। নেক্সট পইণ্টটো হৈছে পাঠৰ প্ৰকাৰভেদ। যদি ভাষাক এক প্ৰকাৰৰ কেঁচামাল বুলি গণ্য কৰোঁ তেন্তে এই কেঁচামালৰ পৰাই মানুহৰ মগজুৱে বিভিন্ন শব্দৰ সৃষ্টি কৰি ভাৱৰ আদান প্ৰদান কৰে। এই কেঁচামালৰ পৰা সৃষ্টি কৰা বিশিষ্ট ৰূপ হৈছে সাহিত্য। ভাষাৰ আনবোৰ কামৰ দৰে সাহিত্য কৰ্মপাঠৰে নিৰ্মিত, অৰ্থাৎ পাঠৰ অৰ্থ আছে। পাঠৰ লগত অৰ্থ জড়িত মানে অৰ্থ পাঠত নিহিত হৈ আছে। কাৰণ পাঠত ভাষা ব্যাকৰণৰ আৰু চিত্ৰকল্পৰ ব্যৱহাৰ আদি ভাষিক গুণসমূহ থাকে। সেইবাবেই পাঠে অৰ্থ উৎপাদন কৰিব পাৰে। অৰ্থ আকৌ পৰম্পৰা আৰু সাংস্কৃতিক সংকেত। পাঠে নিজে কথা ক'ব নোৱাৰে। পাঠৰ বাবে লেখক আৰু পাঠক দুয়োটাৰে প্ৰয়োজন হয়। গতিকে অলপ দীঘলকৈ ডিছকাছ কৰা হৈছে, আপোনালোকে চাই ল'ব পিছৰখিনিও। পিছৰটো হৈছে কবিতা কাক বোলে। কবিতা কাক বোলে ইয়াৰ উত্তৰ একেষাৰতে দিয়া টান। কাৰণ কবিতাৰ পৰিধি ইমান বিস্তৃত আৰু ইয়াৰ প্ৰকৃতি ইমান বিচিত্ৰ যে একেটা সংজ্ঞাৰ মাজত কবিতাৰ আটাইখিনি বৈশিষ্ট্য অন্তৰ্ভুক্ত কৰা সম্ভৱ নহয়। তথাপি সাধাৰণ অৰ্থত কবিতা হ'ল কবি হৃদয়ৰ আৱেগ অনুভূতিৰ কল্পনাৰ মণ্ডিত হৈ ভাষাৰ ব্যঞ্জনাৰে ছন্দৰ লহৰত হৃদয় সংবাদীৰ ৰূপত অভিব্যক্ত হোৱাকেই কবিতা বুলি অভিহিত কৰিব পাৰি। শিশু সাহিত্য কি? শিশু সাহিত্যৰ প্ৰধান উদ্দেশ্য কি হ'ব লাগে? শিশুক উদ্দেশ্য কৰি ৰচনা কৰা সাহিত্যই হৈছে শিশু সাহিত্য। শিশুসকল সাধাৰণতে কল্পনাপ্ৰৱণ আৰু শিশুৰ মনোজগতৰ লগত খাপ খুৱাই সাহিত্য ৰচনা প্ৰকৃতিয়ে হৈছে শিশু সাহিত্য। শিশু সাহিত্যই শিশুসকলৰ বৃদ্ধি বিকাশ আৰু বিভিন্ন ক্ষেত্ৰ যেনে প্ৰেম, যত্ন, মানৱতা আদি ধাৰণা গঢ়াত সহায় কৰিব লাগে। ই সিহঁতৰ অনুসন্ধিৎসু মনোভাৱৰ বিকাশ কৰাৰ লগতে অনুশাসন, দায়িত্বশীলতা আৰু সুনাগৰিকৰ অভিপ্ৰায় গঠন কৰি তেওঁলোকক স্বনিৰ্ভৰশীল কৰি তুলিব লাগে। শিশু সাহিত্যই শিশুসকলৰ মনৰ নৈতিক মূল্যবোধ জগাই তুলিব লাগে যাতে সিহঁতে এটা আদৰ্শৰ জীৱন যাপন কৰিব পাৰে।